আমাৰ বডিটো কেনেকুৱা মেকানিকেল হয় কেনেকুৱা একদম মেচিনৰ দৰে কাম কৰে চাব দে যেতিয়া আমি বেছি এক্সাৰসাইজ কৰোঁ বা যেতিয়া বেছি কাম কৰোঁ বা যেতিয়া বেছি গৰম লাগে আমাৰ বডিটো কি হয় হোমিওষ্টেচিছ মেইনটেইন কৰিব ন মানে কেনেকুৱা গৰম লাগিলেও আমাৰ বডি কেনেকুৱাকৈ আমাক প্ৰটেক্ট কৰে যে আমাৰ ব্ৰেইনে কি কৰিব আমাক গৰম লাগিছে ব্ৰেইনে সোয়েট গ্ল্যান্ড যিবিলাক আমাৰ স্কিনৰ তলত ডাৰ্মিছ লেয়াৰত যিবিলাক সোয়েট গ্ল্যান্ড আছে সেইবিলাকক পুৰা এক্টিভেট কৰাব আৰু ডাৰ্মিছ লেয়াৰে কি কৰিব আমাৰ ব্ৰেইনৰ আমাৰ বডিৰ পৰা পানী আৰু সল্ট মানে ঘামবিলাক ওলাই দিব ঘাম বনাই কিনে ওলাই দিব আমাৰ বডিৰ পৰা কিন্তু আমাৰ বডিৰ পৰা যদি ঘাম বনাই কিনে ওলাই দিব আৰু তেতিয়া এই যে ঘামবিলাক ড্ৰপলেটবিলাক ঘামৰ সেইবিলাক ইভাপৰেট হ'ব জলবাষ্প হৈ উৰিব জলবাষ্প হ'বৰ কাৰণেওতো তাক হিট লাগিব ঘামবিলাক এতিয়া হিট দিলেহে পানী শুকায় সেই হিটবিলাক আকৌ আমাৰ বডিৰ পৰা ইউজ কৰে যেতিয়া বডিৰ পৰা হিটবিলাক ইউজ হয় তেতিয়া কি হয় বডিটো ঠাণ্ডা পৰে যেনেকৈ চেনিটাইজাৰ লগালে এইটো উৰি গ'লে আমাৰ হাতখন ঠাণ্ডা পৰে সেনেকৈ আমাৰ বডিৰ পৰা এই ড্ৰপলেটবিলাক ইভাপৰেট হৈ উৰি গ'লে আমাৰ বডিটো ঠাণ্ডা পৰে তাৰমানে ব্ৰেইন কিমান চালাক বডিৰ টেম্পাৰেচাৰ বাঢ়ি গৈছে সিহঁতে ঘাম বনাই পঠাই দিছে ঘাম উৰি শুকাই গৈছে আমাৰ বডি ঠাণ্ডা কৰিছে কেনেকুৱা মেকানিজম এইটো কয় হোমিওষ্টেচিছ আমাৰ বডি কেনেকুৱা চালাক হয় যি নহওক বাহিৰত আমাৰ বডি টেম্পাৰেচাৰ 37 ৰাখিব তুমি বাহিৰত জুই লগাই দিয়া অলপ টাইম আমাৰ বডি গৰম হ'ব আকৌ আমাৰ বডি ঠাণ্ডা কৰি কিনে 37 কৰি দিব হয়নে নাই সেইটোক কয় আমাৰ ৱাৰ্ম ব্লাডেড এনিমেলৰ এইটো এটা প্ৰপাৰ্টি হয় এইটো কি কৰে আমাৰ কনষ্টেণ্ট ৰাখিব ট্ৰাই কৰে আমাৰ বডি টেম্পাৰেচাৰটো বডি এনভাইৰনমেণ্টটো অটল ৰাখিব চেষ্টা কৰে এইটোৱে হোমিওষ্টেচিছ টেনশ্যন নল'ব ইজি হয়